Welcome to Ranjita's videos. মই তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ দ্ৰুতপাঠ অসমীয়া দ্ৰুতপাঠ পঞ্চতন্ত্ৰ সাধুৰ গল্প 5 আগ পিছ নভবা গাধ গল্পৰ অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰী প্ৰথমতে আমি গল্প শুনি ল'ম। ঠিক আছে, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকক গল্প 4লৈকে প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। আজি প্ৰথমতে গল্প শুনি ল'ম। আগ পিছ নভবা গাধ। এখন গাঁৱত এজন ধোবা আছিল। ধোবাজনে গাঁওখনৰ অলপ আঁতৰেৰে বৈ যোৱা নৈ এখনত সদায় কাপোৰ ধুইছিল। নৈখনৰ কাপোৰ কানিৰ টোপোলা অনা নিয়াত কষ্ট হোৱাত তেওঁ এটা গাধ কিনিলে। গাধটোৰ নাম থলে লেৰেলা। এদিন সন্ধিয়া লেৰেলা ওচৰতে থকা এডৰা সৰিয়হতলীত সোমাইছিল। সৰিয়হতলীতে সি এটা শিয়ালক লগ পালে। শিয়ালটোৰ লগত কথা বতৰা পাতি ভাল পাই সি শিয়ালৰ লগত সখি পাতিলে। এনেদৰে নিতৌ ৰাতি লেৰেলা সৰিয়হতলীত উপস্থিত হৈ শিয়ালটোৰ লগত সুখ দুখৰ কথা পাতি ৰাতিপুৱাৰ আগে আগে নিজ ঠাইলৈ উভতি যায়। আন এদিন সন্ধিয়াৰ কথা। লেৰেলাই ক'লে, সখী, মোৰ এটি গান গাবলৈ বৰ মন গৈছে। মই এটি গান গাওঁ, তুমি শুনিবা দেই। লেৰেলাৰ কথা শুনি শিয়ালটোৱে ক'লে, তোমাৰ মাত এনেই শুনিবলৈ বিয়া, তাতে আকৌ তুমি জেউৰা ভাঙি এই সৰিয়হতলীত সোমাইছা। গান গালেই গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব, গতিকে তুমি গান গোৱা উচিত নহ'ব। শিয়ালটোৰ কথা শুনি লেৰেলাই বিৰক্তিৰে ক'লে, তুমি হলা গাঁতত থকা প্ৰাণী, তুমি সংগীতৰ মূল কি বুজিবা? মই আজি গান এটা গামেই গাম। তাকে শুনি শিয়ালটোৱে ক'লে, স্থান কালৰ চিন্তা নকৰি যিয়ে কাম কৰে সি বিপদত পৰাৰ সম্ভাৱনাই অধিক। শিয়ালৰ বুজনিয়ে কাম নিদিলে। সি শিয়ালক ক'লে, তুমি যিয়েই নোকোৱা, মই এতিয়া গান গাবলৈ আৰম্ভ কৰোৱেই। তোমাৰ মন আছে যদি শুনিবা, নাই যদি নুশুনিবা। লেৰেলাৰ কথা শুনি শিয়ালটোৱে ক'লে, তেন্তে ৰবা, মই জেউৰাৰ বাহিৰলৈ ওলাই যাওঁ, তাৰ পাছত তুমি গাবা। এনেদৰে কৈ শিয়াল জেউৰাৰ বাহিৰ ওলাল আৰু লেৰেলাই তাৰ হুঁৱতা মাতটোৰে গান গাবলৈ আৰম্ভ কৰিলে। নিশাৰ নিস্তব্ধতাত লেৰেলাৰ মাত সৰিয়হতলীৰ গৃহস্থই শুনিলে। কি হেনো সৰিয়হতলীত শব্দ কৰে বুলি লাঠি টাঙোন লৈ খেদি আহিল। ইফালে লেৰেলাই চকু মুদি আপোন মনে গান গাই আছে। গৃহস্থই তাক বান্ধি পেলালে আৰু খঙতে গায়ে মূৰে কোবাবলৈ ধৰিলে। শেষত কোবাই কোবাই খং কমাত গৃহস্থই লেৰেলাক এৰি দিলে। কোনোমতে লেঙেৰাই লেৰেলা ঘৰমুৱা হ'ল। বাটত ৰৈ থকা তাৰ সখীয়েক শিয়ালটোৱে লেৰেলাক ক'লে, বাৰে বাৰে বুজনি দিয়াৰ পাছতো তুমি মোৰ বুজনি নামানিলা, সেয়ে আজি তোমাৰ এই দশা হ'ল। তেতিয়া অনুতপ্ত লেৰেলাই কেকাই কেকাই ক'লে, হয় সখী, নভবা নিচিন্তাকৈ কাম কৰিলে কি দশা হয় আজিহে বুজিলো। মৰমৰ ছাত্ৰ-ছাত্ৰী, এতিয়া অনুশীলনী দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। একোটিকৈ বাক্যত উত্তৰ লিখা। ক, গাধটোৰ নাম কি আছিল? উত্তৰত লিখিবা, গাধটোৰ নাম লেৰেলা আছিল। খ প্ৰশ্ন, গাধই কাৰ সৈতে সখি পাতিছিল? উত্তৰ, গাধই শিয়ালৰ সৈতে সখি পাতিছিল। গ, গাধই ক'ত গান গাইছিল? গাধই সৰিয়হতলীত গান গাইছিল। প্ৰশ্নৰ উত্তৰবোৰ মই তোমালোকক মাতি শুনালো, লিখিয়ে থৈছো, এবাৰ চাই ল'ম। ক প্ৰশ্ন, গাধটোৰ নাম কি আছিল? উত্তৰ, গাধটোৰ নাম লেৰেলা আছিল। খ, গাধই কাৰ সৈতে সখি পাতিছিল? উত্তৰ, গাধই শিয়ালৰ সৈতে সখি পাতিছিল। গ, গাধই ক'ত গান গাইছিল? উত্তৰ, গাধই সৰিয়হতলীত গান গাইছিল। এতিয়া আমি আলোচনা কৰিম ২ নং প্ৰশ্নত কি দিয়া হৈছে। ২ নং প্ৰশ্নত দিয়া হৈছে ২-৩টা বাক্যত উত্তৰ লিখা। ক, শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল? উত্তৰত লিখিবা, গাধই গান গালে সৰিয়হতলীৰ গৃহস্থই শুনিব বুলি শিয়ালে গাধক গান গোৱাত বাধা দিছিল। তোমালোকে এনেকৈও লিখিব পাৰা, গাধই গান গালে গৃহস্থই শুনি খেদি আহিব বুলি শিয়ালে গাধক গান গোৱাত বাধা দিছিল। তোমালোকে এইটো উত্তৰ লিখিবা। ঠিক আছে, এতিয়া খৰ প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম। খ প্ৰশ্নত দিয়া হৈছে, গাধৰ শেষ দশা কি হ'ল লিখা। উত্তৰত লিখিবা, গৃহস্থই তাক মানে গাধক বান্ধি পেলালে আৰু খঙতে গায়ে মূৰে কোবালে। শেষত কোবাই কোবাই খং কমাত গৃহস্থই লেৰেলাক এৰি দিলে। এতিয়া আমি আলোচনা কৰিম ৩ নং, কোনে কৈছিল কাক কৈছিল? ক, মোৰ এটি গান গাবলৈ বৰ মন গৈছে, মই এটি গান গাওঁ, তুমি শুনিবা দেই। উত্তৰ
উত্তৰত লিখিবা উক্ত কথাষাৰ গাধই শিয়ালক কৈছিল। খ প্ৰশ্ন, গান গালে গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব, গতিকে তুমি গান গোৱা উচিত নহ'ব। উত্তৰত লিখিবা উক্ত কথাষাৰ শিয়ালে গাধক কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হ'ব বুলি। তোমালোকৰ নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ নতুন ভিডিঅ' হ'ব গল্প 6 ফেটি সাপ আৰু কাউৰী। গল্প প্ৰথমতে মাতি শুনিম আগৰ দৰে, লগতে অনুশীলনীত দিয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম নতুন ভিডিঅ'ত।